নমস্কাৰ, মই কমল কলিতাই সৃজন শিক্ষালয়ৰ দশম শ্ৰেণীৰ প্ৰথমটো বিজ্ঞান বিষয়ক বিদ্যালয় তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমাৰ ষ্টাৰ্ট কৰিম ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰটো পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। তো চেপ্টাৰটোত আজি তোমাৰ ডিসকাস কৰিম যিখিনি বেসিক্স যিখিনি লাগিব তোমালোকৰ মানে গোটেই চেপ্টাৰটো জানিবলৈ তোমাৰ প্ৰথম বেসিক্সখিনি লাগিব। তো বেসিকখিনি কি তো সেইখিনি আমি ডিসকাস কৰিম। তো বেসিকত আহিব তোমাৰ ধৰা দাপোনৰ প্ৰকাৰ, তাৰপিছত পোহৰ কি বস্তু, ঠিক আছে। তো এইবিলাক বস্তু আহিব। তাৰপিছত তোমাৰ সংজ্ঞা কিছুমান যে ধৰা দাপোনত পাবা বাৰু দাপোনৰ কিছুমান সংজ্ঞা থাকিব। তো সেইবিলাকৰ বিষয়ে পঢ়িম, ঠিক আছে। তো তেতিয়াহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, ঠিক আছে। এতিয়া চাবা, তো একদম ষ্টাৰ্টিঙতে তোমালোকে জানিব লাগিব পোহৰ কি। এতিয়া সৰুৰ পৰাই পাই আহিছা এইটো কথা, আৰু তোমালোকে এতিয়া চিম্পলিয়ে কম, পিছলৈ ভালকে পাবা যে পোহৰ কি। পোহৰ এবিধ শক্তি, হয়নে, যিয়ে আমাক কি কৰে, দেখাত হেল্প কৰে। তো পোহৰক আমি দেখা নাপাওঁ, কিন্তু আমাক কি কৰে, পোহৰে বস্তু এটাক দেখাত সহায় কৰে। কেনেকে সহায় কৰে, যেতিয়া বস্তু এটাত পোহৰ পৰিব, পোহৰ পৰি সেই পোহৰটো তোমালৈ কি হ'ব, প্ৰতিফলিত হ'ব। আৰু সেই প্ৰতিফলিত পোহৰৰ যিবিলাক ৰশ্মি, সেই ৰশ্মিবিলাকে তোমাৰ কি কৰিব, ৰেটিনাৰ ভিতৰত বস্তুটোৰ কি কৰিব, ইমেজটো গঠন কৰিব। ইমেজ বুজি পাইছা, প্ৰতিবিম্বটো গঠন কৰিব, আৰু যাৰ ফলত আমি বস্তুটো দেখা পাওঁ, ঠিক আছে। পোহৰৰ বিষয়ে তোমালোকে যে ভালকে ষ্টাডি কৰিব লগা হয়, তেতিয়াহ'লে তোমাৰ কি হয়, কমপ্লিটলি এটা নতুন ব্ৰাঞ্চ ষ্টাৰ্ট হৈ যায়। কাৰণ পোহৰটো হ'ল বহুত ডাঙৰ কনচেপ্ট, গতিকে তাৰ কাৰণে এটা সুকীয়া চায়েন্সৰ কি হৈ যায়, কি আহি যায়, ভাগ আহি যায়। সেই ভাগটোক কি বুলি কয়, আলোক বিজ্ঞান, বা ইংৰাজীত কয় অপটিক্স। কি কলো, আলোক বিজ্ঞান। অৰ্থাৎ আলোক বিজ্ঞান কাক বোলে, যদি ইংৰাজীত কয় তোমাৰ অপটিক্স, ঠিক আছে। এতিয়া আলোক বিজ্ঞান কাক বোলে যদি সোধে তোমালোকে কি কবা, যে বিজ্ঞানৰ যিটো শাখাত আমি পোহৰৰ বিষয়ে ষ্টাডি কৰো, পোহৰৰ বিষয়ে অধ্যয়ন কৰো, সেই শাখাটোক কি বুলি কয়, তোমাৰ আলোক বিজ্ঞান বুলি কয়। আৰু সেই আলোক বিজ্ঞান যিটো মানে তোমাৰ শাখা আছিল, সেইটো কি হৈ যায়, তোমাৰ দুটা ভাগ হৈ যায়, দুটা ভাগ হৈ যাব। এতিয়া প্ৰথম ভাগটো হ'ব তোমাৰ ৰশ্মি আলোক বিজ্ঞান, ৰশ্মি আলোক বিজ্ঞান। আৰু দ্বিতীয় ভাগটো হ'ব তোমাৰ তৰংগ আলোক বিজ্ঞান, তৰংগ আলোক বিজ্ঞান, বা ইংৰাজীত কয় ৰে অপটিক্স, আৰু কি কয়, ৱেভ অপটিক্স, ঠিক আছে। এতিয়া প্ৰথম কথা, আমি যিটো তৰংগ আলোক বিজ্ঞান, সেইটোৰ বিষয়ে আমি হায়াৰ ক্লাছত পঢ়িবলৈ পাম। তো তোমালোকে সৰুৰ পৰা পাই আহিছা, কি পাই আহিছা, যে পোহৰটোৱে সদায় কি কৰে, সৰল ৰেখাত গতি কৰে। চিধাকে গতি কৰা বুলি ধৰি লৈ পোহৰৰ যিবিলাক পৰিঘটনা থাকে, সেই পৰিঘটনাৰ বিষয়ে য'ত আমি পঢ়িম, সেই শাখাটো কি পৰিব, তোমাৰ ৰশ্মি আলোক বিজ্ঞান, য'ত আমি কি কৰো, পোহৰক আমি কি কৰো, ধৰি লওঁ যে কি হয়, সৰল ৰৈখিকভাৱে গতি কৰে। আৰু তৰংগ আলোক বিজ্ঞানত কি হ'ব, তোমাৰ পোহৰক আমি তৰংগৰ নিচিনা ভাবি কিনে তাৰ যিবিলাক ধৰ্ম আছিল, তো তাৰ বিষয়ে পঢ়িম, ঠিক আছে। এতিয়া ৰশ্মি আলোক বিজ্ঞানৰ কেইটামান ধৰা তোমাৰ পৰিঘটনা, যেনেকে ধৰা তোমালোকে প্ৰতিফলনৰ বিষয়ে পাইছা সৰু ক্লাছত, হয়নে, এইটো বেলেগ কথা, তোমালোকে নপঢ়া, হয়নে। গতিকে তোমালোকে টেনশ্যন ল'ব নালাগে, যদি পঢ়াও নাই, তোমালোকে পুৰা বেছৰ পৰা একদম প্ৰ লেভেলৰ বনাই দিম, টেনশ্যন ল'ব নালাগে। খালি তোমালোকে কি কৰি যাবা, ভিডিঅ' কেইটা কমপ্লিট চাই যাবা, ঠিক আছে, স্কিপ নকৰাকৈ। প্ৰতিফলন, তাৰপিছত আৰু এটা মানে কি পৰিঘটনা আছে, কি তোমাৰ প্ৰতিসৰণ। তাৰপিছত নেক্সট আৰু তোমাৰ কি পাবা, ধৰা তোমাৰ টিণ্ডেল ইফেক্ট বুলি এটা পাবা, টিণ্ডেল পৰিঘটনা, এইটোও ক্লাছ 9ত পাইছা তোমালোকে। আৰু বাকী বাৰ কৈ নাথাকো বাৰু যে তোমালোকে পঢ়া নাই, নপঢ়িলেও টেনশ্যন নাই, খালি এইটো বছৰত তোমালোকে ফাৰ্ষ্টৰ পৰা ষ্টাডি কৰিবা, ঠিক আছে। নহ'লে তোমাৰ কি হয়, 9ত বাৰু বিশেষ প্ৰব্লেম হোৱা নাছিল, কিন্তু এইবাৰ যদি তোমালোকে ঢিলা কৰি দিয়া পঢ়াটো, তোমাৰ কি হ'ব, পিছকলৈকে প্ৰেছাৰ পৰিব। আৰু অইনবাৰৰ নিচিনা নহয় যে স্কুলৰ পৰা নম্বৰ দিছিল, কিবা কৰিছিল। এইবাৰ যিহেতু তোমালোকে বহুতো ড্ৰিম আছে, ভাল কলেজ এখন তোমাৰ কি কৰা, এডমিশ্যন লোৱা, গতিকে মাষ্ট, মানে ভালকে পঢ়াটো মাষ্ট, ঠিক আছে। গতিকে তোমালোকে জমা হ'বই নিদিবা, যিখিনি মানে স্কুলত শিকায় বা ইয়াত চোৱা তোমালোকে, সেই গোটেই বস্তুখিনি লগ ক্লিয়াৰ কৰি যাবা। আৰু লগতে মই কি কৰিম, তোমালোকক ৰে ডায়েগ্ৰাম আহিব, কিছুমান ৰশ্মি চিত্ৰ, হয়তো স্কুলত শিকাইছে, যদি তোমালোকে অলৰেডি নামটো শুনিছা বা বহুতে জানাও কৰিব,
গতিকে ৰে ডায়াগ্ৰামৰ ওপৰত যিবিলাক কুৱেশ্যন থাকিব গোটেইবিলাক আমি ডিছকাছ কৰিম আৰু লগতে শ্বৰ্ট ট্ৰিক কেনেকৈ তাৰমানে মাইণ্ডতে কৰিব পাৰি ঠিক আছে শ্বৰ্ট ট্ৰিকৰ সহায়ত মই তোমালোকক শিকাম আৰু কিছুমান MCQত মেথছ আহে তোমালোকৰ হয়নে সেই মেথছবিলাকো তোমালোকে যদি ডায়াগ্ৰাম আঁকি চোৱা বা তোমাৰ কেলকুলেশ্যন কৰি চোৱা তো টাইম গুচি যায় বিশেষকৈ কেলকুলেশ্যনতো বেছি টাইম যাব ডায়াগ্ৰামত অলপ টাইম বাছে এতিয়া ডায়াগ্ৰামো নকৰাকৈ তোমালোকে কেনেকৈ কৰিবা তো সেইবিলাক ট্ৰিক মই তোমালোকৰ পিছৰ পৰৱৰ্তী ভিডিঅ'বিলাকত দি থাকিম গতিকে চাই যাবা ভিডিঅ'বিলাক তো আৰু তিনডেল পৰিঘটনা পালা আৰু কিছুমান পৰিঘটনা আছে যেনেকৈ তোমাৰ বিক্ষেপণ বিচ্ছুৰণ ঠিক আছে তো এইবিলাক পৰিঘটনা এইবিলাকৰ বিষয়ে আমি লাহে লাহে পঢ়ি থাকিম এতিয়া 10ত আৰু তৰংগ আলোক বিজ্ঞানত কোনবিলাক পৰিব ধৰা অপৱৰ্তন বুলি এটা পৰিঘটনা আছে হয়নে তাৰপিছত তোমাৰ আছে সমাৰোপণ ঠিক আছে তো এনেকুৱা ধৰণৰ পৰিঘটনা তো সেইটোৰ বিষয়ে বিশেষ নাযাওঁ কাৰণ সেইটো এতিয়া নাই তোমালোকৰ ঠিক আছে এইটো প্ৰয়োজন নাই ঠিক আছে তো এতিয়া চাবা এইখিনি কথা মই ক'লো অলৰেডি তোমালোকে যদি কোনোবাই লিখি ল'ব খোজা তেতিয়াহ'লে প'জ কৰি কিনে এইখিনি লিখি ল'বা যে আলোক বিজ্ঞান কি আছিল ভাগ কি আছিল ৰশ্মি আলোক বিজ্ঞান কি তাৰপিছত তৰংগ আলোক বিজ্ঞান কি তো এইবিলাকৰ কথা দিয়া আছে তোমালোকে লিখি ল'ব পাৰিবা তাৰপিছত পোহৰৰ কথা ক'লো ডেফিনেশ্যনটো মই আগতে কোৱা নিচিনাকৈ লিখিলে হ'ব যে কি পোহৰ এবিধ শক্তি যিয়ে আমাক দেখাত সহায় কৰে ঠিক আছে আৰু যদি তাতকৈ অলপ ভালকৈ লিখিব খোজা তোমালোকে লিখিব পাৰা যে কি পোহৰ এক কি বিদ্যুৎ চুম্বকীয় তৰংগ মানে কি পোহৰে তাৰমানে বৈদ্যুতিক ক্ষেত্ৰ আৰু চুম্বকীয় ক্ষেত্ৰৰো সৃষ্টি কৰে সেইকাৰণে তাৰ আৰু তৰংগৰ নিচিনা গতি কৰে ঠিক আছে গতিকে সেইকাৰণে কি বুলি ক'ব পাৰি পোহৰ এক বিদ্যুৎ চুম্বকীয় তৰংগ পিছত পাবা বাৰু ইয়াৰ ওপৰত ডিটেইলছত তাৰপিছত যদিও তোমাৰ মই যে ক'লো ৱেভ হয়নে ৱেভ অপটিক্সৰ বিষয়ে দিয়া নাই তথাপিও এটা তোমাৰ ডেফিনেশ্যন জাষ্ট দিছে তোমাৰ পেৰাগ্ৰাফ এটাত সেইটো কি আছিল অপৱৰ্তন এতিয়া অপৱৰ্তন কি যদিও অলৰেডি পালা যদিও পোহৰে সৰল ৰৈখিক দিশত গতি কৰে পোহৰৰ গতিপথত যেতিয়া ক্ষুদ্ৰ বাধা আহে পোহৰে বেকাকে যোৱাও প্ৰবৃত্তি দেখুৱায় বুজি পাইছা যে পোহৰৰ গতিপথত পোহৰ যিফালেদি যাই আছিল তাত যদি সৰু বাধা এটা আহি যায় তেতিয়া পোহৰে কি কৰে বেকাকৈ যোৱা প্ৰবৃত্তি দেখুৱায় আৰু এই পৰিঘটনাটোক তোমাৰ কি বুলি কয় অপৱৰ্তন বুলি কয় ঠিক আছে তো ইয়াৰ জাষ্ট ডেফিনেশ্যনটো দিছে বাকি এক্সপ্লেইন কৰা নাই গতিকে এইখিনি চালে হ'ব নেক্সট চাবা এতিয়া নেক্সট টপিকটো হ'ল তোমাৰ দাপোন এতিয়া দাপোন কেই প্ৰকাৰৰ প্ৰথম কথা দাপোন আছিল তোমাৰ দুই প্ৰকাৰৰ হয়নে কি দাপোন আছিল বহুতে কবা ভাবিছে নিশ্চয় ভাবিছা তোমালোকে উত্তল আৰু অৱতল বুলি ভাবিছা হয়নে এতিয়া চাবা প্ৰথম আহিব তোমাৰ উত্তল অৱতলটো পিছত আহিব প্ৰথম আহিব তোমাৰ সমতল দাপোন তাৰপিছত আহিব গোলাকাৰ দাপোন ঠিক আছে এতিয়া সমতল দাপোন কোনখন যিখন তোমাৰ মুখ চোৱা আইনা বুলি কয় তোমালোকৰ ঘৰত হয়নে সেই লুকিং মিৰৰখন ঠিক আছে লুকিং গ্লাছ গতিকে সেই আইনাখনক তোমাৰ কি বুলি ক'ব পাৰি সমতল দাপোন বুলি ক'ব পাৰি সমতল কিয় কয় কাৰণ যদি তাৰ পৃষ্ঠখন চোৱা কোনখন পৃষ্ঠ এতিয়া চাবা মিৰৰখনক এতিয়া আমি মানে কি হয় তোমালোকে এনেকৈ আঁকিবা ঠিক আছে ইয়াত যিখিনি মই আঁচ দিছো সেই আঁচ দিয়া পাৰ্টটোৱে বুজাই তোমাৰ কি চাব নোৱাৰা অংশ চাব নোৱাৰা মানে কি সাপোজ তোমালোকৰ যদি কেতিয়াবা আইনা চাইনা ভাগিছে ঘৰত মুখ চোৱা আইনাখন ভাঙিলে দেখা পোৱা যে কি হয় আইনাখনৰ পিছফালে ৰং দিয়া থাকে হয়নে এই যিখিনি তোমাৰ শেড কৰা অংশ আছে হয়নে সেই অংশখিনি তোমালোকে জানি থবা সেই ৰং কৰা অংশখিনি আৰু যিফালে মিহিফালে হ'ল তোমাৰ আমি মুখ চোৱা অংশ গতিকে মই আগৰ ফালে মুখ চাব পাৰিম তাৰমানে এইখনত ঠিক আছে আৰু এতিয়া দাপোনখনৰ নাম দিলো মই কি MN ক্লিয়াৰ এতিয়া সমতল দাপোন তোমালোকে যদি ডেফিনেশ্যন আহিলে কি ক'বা প্ৰথম কথা য'ত মুখ চাব পাৰি মুখ চাব পৰা জাগাখিনিৰ এটা নাম আছে সেই নামটো প্ৰতিফলন পৃষ্ঠ বুলি কয় প্ৰতিফলন পৃষ্ঠ ৰিফ্লেক্টেড সাৰফেস ৰিফ্লেক্টিং সাৰফেস ওকে গতিকে এতিয়া ডেফিনেশ্যন যদি আহে সমতল দাপোন কাক বোলে বস্তুবিলাক বুজি ল'বা নিজে গোটেই পাৰিবা সায়েন্সটো তোমাৰ মুখস্থ কৰা বস্তুৱে নহয় ঠিক আছে একদম ভালকে কনসেন্ট্ৰেট কৰিবা তাৰপিছত যেতিয়া বনাই লিখিবা কথাখিনি উঠিলে নম্বৰ দিব সেইবুলি কয় বনালে যিটি লিখি থৈ দিলে তোমাক নাম্বাৰ দিব নেকি নিদিয়ে গতিকে তোমালোকে ভালকে বুজি ল'বা তো সমতল দাপোনৰ ডেফিনেশ্যন কি দিম যি দাপোনৰ মুখ চাব পৰা অংশটোৰ নাম কি আছিল প্ৰতিফলন পৃষ্ঠখন সমতল মানে সমান এনেকে ভাবা যি দাপোনৰ
প্ৰতিফলন পৃষ্ঠখন সমতল তেনে দাপোনকে কি বুলি কয় সমতল দাপোন বুলি কয় তাৰপিছত নেক্সট আহিল গোলাকাৰ দাপোন গোলাকাৰ দাপোন কাক কয় এটা তোমালোকে কনসিডাৰ কৰা যে তোমালোকৰ এটা ডাঙৰ ফুটবল আছে হয়নে ফুটবলটো ধৰা মই কাটি দিলো দুই ফাল কৰিলো ঠিক আছে দুই ফাল কৰাৰ লগে এটা ফাল পেলাই দিলো মই এটা ফাল যে থাকিল ভিতৰ ফালে মই কি কৰিলো এখন শাইনিং সাৰফেস লগালো শাইনিং সাৰফেস মানে কি যত ধৰা তোমাৰ মুখখন চাব পাৰি তো মুখ চাব পৰা পৃষ্ঠ এখন ৰাখিলে তো এখন দাপোনৰ নিচিনা হল নে তো দাপোনখন কিন্তু কি সমতল নহল গতিকে যদি মই ফুটবলটোৰ ভিতৰৰ ফালে মুখখন চাব পাৰো সেইখন কি হ'ব সেইখন দাপোনৰ এটা নাম আছে কি গোলাকাৰ দাপোনৰ এতিয়া দুটা ভাগ আহিব এটা কি আহিব অবতল দাপোন আৰু এটা আহিব উত্তল দাপোন এতিয়া মই এইমাত্ৰ যেটো কলো সেইটো হ'ব অবতল অৰ্থাৎ মুখ চাব পৰা মানে মনত আছে প্ৰতিফলন পৃষ্ঠ অৰ্থাৎ যি গোলাকাৰ দাপোন এখন গোলাকাৰ দাপোন আছিল গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ যিখন মুখ চাব পৰা অংশ মানে কি আছিল পৃষ্ঠ আছিল সেইখন ভিতৰৰ ফালে বেকা ঠিক আছে যি দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ তাক কি বুলি কয় অবতল দাপোন বুলি কয় ঠিক আছে এবাৰ তোমালোকে আৰু এটা এক্সাম্পলৰ দ্বাৰা বুজিব পাৰা যিখন চামুচ তোমালোকে ঘৰত যে চামুচ যদি মই যিফালে খাব পাৰো খাব পৰা সাইডটো যদি মুখখন চোৱা সেইখন হ'ব তোমাৰ কি অবতল কনকেভ ঠিক আছে কনকেভ মিৰৰ তাৰপৰ নেক্সট আহিল উত্তল এতিয়া উত্তল কোনখন আগৰ এক্সাম্পলটো লা যদি ফুটবলটোৰ মই কি কৰো এবাৰ ভিতৰ ফালে যদি মই কি কৰো সৰি ফুটবলটো যদি বাহিৰৰ ফালে মই কি কৰো তোমাৰ শাইনিং সাৰফেসখন লগাও মানে তোমাৰ মুখ চাব পৰা অংশ মানে কি কিবা এটা বস্তু লগাও ঠিক আছে তেতিয়া মই বাহিৰৰ ফালে চাম তো বাহিৰৰ ফালে যদি তোমাৰ প্ৰতিফলন পৃষ্ঠখন থাকে তাক কি বুলি কয় উত্তল বুলি কয় যেনেকৈ চামুচখনৰ ক্ষেত্ৰতো খোৱাৰ অপোজিট সাইডৰ যেটো পৃষ্ঠ বুজিছেনে তো সেই পৃষ্ঠখন হ'ব তোমাৰ কি উত্তল তো ক্লিয়াৰ অবতল কোনখন হ'ব অবতল হ'ব ভিতৰ ফালে চাব পাৰি চাব নোৱাৰা অংশৰ ফালে কি দিম আমি এই আচাস বিলাক দিম ঠিক আছে এইখন কি হ'ব তোমাৰ এইখনো আনকি অবতল কিন্তু আমি এইখনহে ব্যৱহাৰ কৰিম দেই কিয় ব্যৱহাৰ কৰিম কাৰণ তোমাৰ যেতিয়া ম্যাচ কৰিব যাম ম্যাচ কৰোতে সদায় মানে কিছুমান নিয়ম মানি চলিব লগা হয় তো দুখন দাপোনই তোমাৰ অবতল কিন্তু আমি যেটো ম্যাচেজ কৰিব লাগিব তোমাৰ ইয়াত গতিকে আমি এইখনকে আমি কি কনসিডাৰ কৰিম ঠিক আছে আৰু যদি পৰীক্ষাত কোনখন অবতল আহে তেতিয়ালে দুখন অবতল ঠিক আছে খালি ম্যাথছৰ ক্ষেত্ৰত বা কিছুমান ক্ষেত্ৰত আমি কি হয় এইখন লব লগা হয় তাৰপৰ উত্তল কোনখন হ'ব উত্তল মানে কি আছে বাহিৰৰ ফালে মুখ চাব পাৰি এইখনত বাহিৰৰ ফালে চাব পাৰি ঠিক তেনেকৈ এইখনৰো বাহিৰৰ ফালে চাব পাৰি কিন্তু আমি ম্যাথছ যেটো সায়েন্সত ম্যাথছ কৰিব লাগিব গতিকে এইখন লম যাতে পোহৰৰ ৰশ্মি বিলাক এনেকে আহে ঠিক আছে গতিকে হেইটো কথা মনত ৰাখিবা এইখন উত্তল এইখন অবতল কিন্তু এইখন আমি নলও ঠিক আছে ক্লিয়াৰ তাৰ পিছত নেক্সট আবা এতিয়া তো এতিয়া মেইন আইব তোমাৰ টাৰ্মস বিলাক টাৰ্মস মানে কিছুমান তুমি চেপ্টাৰটো আগলৈ আগবাঢ়িবলৈ কিছুমান বস্তু ভালকে জানিব লাগিব ঠিক আছে তো তাৰে ভিতৰত এতিয়া চোৱা সমতল দাপোনটো অলৰেডি গম পালা ঠিক আছে এটা কাম কৰো টাৰ্মস খিনি নকৰাৰ আগতে আমি প্ৰতিফলনৰ বিষয়ে অলপ ষ্টাডি কৰো ঠিক আছে এতিয়া চাবা এতিয়া আগৰ নিচিনা আমি কি কৰিম প্ৰথম সমতল দাপোনৰ প্ৰতিফলন পঢ়ো প্ৰতিফলনৰ নিয়ম থাকিব কিছুমান মানে এইখন ধৰা এখন সমতল দাপোন এমএন মই নাম দিলো দাপোনখনৰ ঠিক আছে এতিয়া সাপোজ সূৰ্যৰ পৰা কি আহিব পোহৰ আহিব হল সূৰ্যৰ পৰা পোহৰ আহিছে পোহৰ আহি কিনে ক'ত পৰিলে আইনাত পৰিলে তো তোমালোকে কেতিয়াবা খেলা কৰি পাইছা স্কুলত বুজিছেনে স্কুলত আইনাখন লৈ যায় যে কাৰোবাক মাৰি থাকা বুজিছেনে কাৰোবাক মানে আৰু গম পাইছা আৰু যোনে বুজিব লাগে বুজিছেনে গতিকে এতিয়া চোৱা এই যে তোমাৰ আইনাইদি খেলি থাকা তোমালোকে দেখিছা নিশ্চয় যে পোহৰ যেতিয়া মিৰৰখনত পৰে মিৰৰখনত পৰিলে কি হয় বেলেগ সাইডে গুচি যায় হল তো এতিয়া নামবিলাক শুনি লবা যিডাল পোহৰৰ ৰশ্মি আহিছে দাপোনৰ ফালে আহিছে সেই আহা ৰশ্মিডালৰ নাম হল তোমাৰ আপতিত ৰশ্মি ইংৰাজীত কয় ইনসিডেন্ট ৰে আপতিত ৰশ্মি আৰু যিডাল যাব তোমাৰ খুন্দা খাই কিনে সেইডালক কয় প্ৰতিফলিত ৰশ্মি কি ৰশ্মি রিফ্লেক্টেড রে ঠিক আছে আৰু এতিয়া এই যে পোহৰৰ ৰশ্মিডাল দাপোনখনৰ এটা বিন্দুত পৰিছে হয়নে এই যেটো বিন্দু যত তাৰ মানে খুন্দা খালে পোহৰৰ ৰশ্মিটো মিৰৰখনৰ সেই বিন্দুটোৰ এটা নাম আছে সেই বিন্দুটোক কয় তোমাৰ
আপতন বিন্দু ইংৰাজীত কয় পইণ্ট অফ ইনচিডেন্স পইণ্ট অফ ইনচিডেন্স তাৰপিছত এতিয়া তোমালোকে কল্পনা কৰা ইফালে এডাল মই লম্ব টানিম লম্বডালৰ এটা নাম আছে সেইডালক কি কয় অভিলম্ব আৰু ইংৰাজীত কয় নৰ্মেল শব্দটো শুনিছা নিশ্চয় তোমালোকে এইটো কি কয় ৰিফ্লেক্টেড ৰে আৰু এইটোক কয় ইনচিডেন্ট ৰে ঠিক আছে তো এতিয়া প্ৰতিফলন যেতিয়া হ'ব যেতিয়া ৰশ্মি এটা প্ৰতিফলিত হ'ব ঠিক আছে দুটা নিয়ম মানি চলে তো প্ৰথম নিয়মটো সদায় কবা ৰশ্মিক লৈ বুজিছানে ৰশ্মিক লৈ এতিয়া কি কবা যে এইডাল কি আছিল তোমাৰ আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু এইডাল কি তোমাৰ অভিলম্ব কি হয় তোমাৰ একেখন সমতলতে আছে এতিয়া সমতল কোনখন বহুতে ভাবে মিৰৰখন সমতল নহয় সেইখন হল তোমাৰ প্ৰতিফলন পৃষ্ঠ ঠিক আছে সমতল কোনখনক কয় যিখনত আমি ছবিটো আঁকিছো এইখন যি বোৰ্ডখন হ'ব সমতল ঠিক আছে গতিকে কি হ'ব আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব ক'ত টানিছো অভিলম্বডাল আপতন বিন্দুত কিয় বেলেগ ক'ব নোৱাৰি ডাইৰেক্ট অভিলম্ব ক'ব নোৱাৰি কাৰণ মইতো ইয়াতো এটা লম্ব টানিব পাৰো বুজিছেনে এইডাল লম্বৰ প্ৰয়োজন নাই আমাক লাগে আপতন বিন্দুত টনা অভিলম্বডাল ঠিক আছে গতিকে আমি কি ক'ম আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্বডাল কি হয় সদায় একেখন সমতলতে থাকে এখন সমতলতে আছে এখন বৰ্ডতে আছে হয়নে গতিকে সেইটো প্ৰথম নিয়ম সেকেন্ড নিয়মটো মনত ৰাখিবা ইয়াৰ যিটো কোণ অৰ্থাৎ আপতিত ৰশ্মিডালে অভিলম্বৰ লগত কৰা যিটো কোণ যাক ইংৰাজীত কি কওঁ এইটো আই দে আপতন কোণ এংগল অফ ইনচিডেন্স আপতন কোণ আৰু এইটো হ'ব তোমাৰ প্ৰতিফলন কোণ এংগল অফ ৰিফ্লেকশন প্ৰতিফলন কোণ ঠিক আছে এই দুটা সমান তো গতিকে সেকেন্ড পইণ্টটো কি লিখিবা যে আপতন কোণ আৰু প্ৰতিফলিত কোণ সমান ঠিক আছে অৰ্থাৎ কি ক'ব পাৰা এংগল অফ ইনচিডেন্স এণ্ড এংগল অফ ৰিফ্লেকশন ইজ ইকুৱেল ঠিক আছে ফাৰ্ষ্টটো ক'ব পাৰা কি ইনচিডেন্ট ৰে ৰিফ্লেক্টেড ৰে এণ্ড নৰ্মেল এট দ্য পইণ্ট অফ ইনচিডেন্ট অল লাই ইন দ্য চেম প্লেন গোটেইকেইটা কি হৈছে এখন সমতলতে আছে ঠিক আছে গতিকে এইখিনি কথা প্ৰতিফলন জানিবলৈ এই দুটা নিয়ম প্ৰতিফলন হ'বলৈ এই দুটা নিয়ম মানি চলিব লাগিব ঠিক আছে ক্লিয়াৰ গতিকে এতিয়া তোমালোকে এইখিনি বুজি পালা নিশ্চয় এইটো বুজি পালা তো যদি নোটস লিখিব ইচ্ছা আছে তোমালোকে এইখিনি পজ কৰি কিনে লিখিব পাৰা ঠিক আছে তাৰপৰা নেক্সট চাবা এতিয়া কি আছে নেক্সট ওকে এটা নেক্সট টপিক আহিল তোমালোকে সেম সৰু ক্লাছত পাইছিলা যদি ইবাৰ নাই অকমান কৈ দিছো মই নেক্সট টপিকটো আছে তোমাৰ প্ৰতিফলন আকৌ দুই প্ৰকাৰৰ আছিল হয়নে এটা আছিল তোমাৰ নিয়মিত প্ৰতিফলন এটা আছিল নিয়মিত প্ৰতিফলন আৰু তোমাৰ সেকেন্ডটো আছিল অনিয়মিত প্ৰতিফলন নিয়মিত প্ৰতিফলন ঠিক আছে গতিকে এতিয়া এই দুটা চাগে মনত আছে তোমালোকৰ তথাপিও কৈ দিছো যদি দাপোনখন সাপোজ পৃষ্ঠখন যদি প্ৰতিফলন পৃষ্ঠখন সমান হয় তেতিয়া কি হয় যদি দুডাল পোহৰৰ ৰশ্মি আনো সমান্তৰালকে তো প্ৰতিফলনৰ পিছতো সমান্তৰালকে গুচি যায় আৰু এনেকুৱা প্ৰতিফলনক কৈছিল তোমাৰ নিয়মিত প্ৰতিফলন আৰু অনিয়মিত প্ৰতিফলন কি আছিল যদি পৃষ্ঠখন বেকা হয় বুজিছেনে ইৰেগুলাৰ হয় তো ইৰেগুলাৰ হোৱাৰ লগে লগে যেতিয়া সাপোজ পোহৰৰ ৰশ্মি আহিছে সমান্তৰালকে আহিছে সমান্তৰালকে অহাৰ পিছত প্ৰতিফলনৰ পিছত কিন্তু সমান্তৰাল নহ'ব পাৰে নহয় যদি এইখন তোমাৰ ইৰেগুলাৰ হয় তেতিয়াহ'লে তো প্ৰতিফলনৰ পিছত সমান্তৰাল ৰশ্মি নাযাব ঠিক আছে তো এনেকুৱা প্ৰতিফলনক কি বুলি কয় তোমাৰ অনিয়মিত প্ৰতিফলন বুলি কয় ঠিক আছে তো এইখিনি তাৰপিছত নেক্সট তোমাৰ টপিক আহিব তোমাৰ গোলাকাৰ দাপোনৰ তোমাৰ কিছুমান টাৰ্মছ যিবিলাক তোমালোকে একদম ভালকে জানিব লাগিব
ঠিক আছে এতিয়া চাবা তো প্ৰথম টাৰ্মটো হ'ল মই তোমালোকৰ অবতল দাপোনত দেখাই দিম তোমালোকে লগতে যিবিলাক ডেফিনেশ্যন ক'বলৈ ট্ৰাই কৰিম মোৰ লগে লগে তোমালোকে নিজে ডেফিনেশ্যন বিলাক বনাব ট্ৰাই কৰিবা ঠিক আছে তো বনাই কিনে তো এতিয়া সাপোজ মই এইখন এখন অবতল দাপোন ললো নাম দিলো তোমাৰ কি কল্যাণী নহয় এমএন ঠিক আছে এতিয়া নেক্সট হোৱা আন এখন দাপোন আঁকিলো এখন গম পাইছা তোমালোকে কি উত্তল ঠিক আছে এতিয়া শুনিবা মই কৈছিলোৱে তোমালোকে গোলক আৰু বৃত্তটো জানা দুটা একে বুলি নাভাবিবা ঠিক আছে সাইকেলৰ চকাটো যদি সুধু মই কেনেকুৱা আছে তোমালোকে কয় বৃত্তাকাৰ ফুটবলটো কি গোলাকাৰ তো আমি গোলাকাৰৰ কথা কৈছো দে বৃত্তাকাৰৰ কথা কোৱা নাই যদিও ইয়াত তোমাৰ কি হৈছে দেখাত বৃত্তাকাৰ হয় নে নহয় কিন্তু এটো এটা গোলকৰ অংশ দেই দাপোন বিলাক তোমালোকক মই এবাৰ প্ৰেক্টিকেলিও দেখাই দিম বস্তুবিলাক তো এতিয়া জাস্ট বুজি লোৱা এতিয়া গোলাকাৰ দাপোন ফুটবলটোৰ কথা আকৌ দুটা লগ লগালে এই ফুটবলটোৰ সৌ মাজত এটা বিন্দু থাকিব নিশ্চয় তোমালোকৰ হয়নে যেনেকৈ বৃত্তৰ এটা কেন্দ্ৰ থাকে ঠিক তেনেকৈ গোলকৰ এটা কি থাকিব তোমাৰ কেন্দ্ৰ থাকিব অৰ্থাৎ দাপোনখনৰ সেইটোৱে হ'ব কি তোমাৰ ভাঁজ কেন্দ্ৰ ঠিক আছে অৰ্থাৎ ইয়াক যদি মই কমপ্লিট কৰো তোমাৰ নিশ্চয় এটা ইয়াৰ কি আছে মাজত কেন্দ্ৰ আছে ঠিক আছে এই কেন্দ্ৰটোক কি বুলি কয় ভাঁজ কেন্দ্ৰ বুলি কয় অৰ্থাৎ কেৰে বুজায় এটুক সিৰে বুজায় ইংৰাজীত কয় সেন্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে এতিয়া সিৰ ডেফিনেশ্যনটো কেনেকৈ দিবা তো বুজি লবা গোলাকাৰ দাপোনখন যিটো গোলকৰ পৰা লোৱা হৈছে ফুটবলটোৰ পৰা গোলাকাৰ দাপোনখন লৈছে এনেকৈ ভাবা যে গোলাকাৰ দাপোনখন যিটো গোলকৰ পৰা লোৱা হৈছে সেই গোলকটোৰ যিটো কেন্দ্ৰবিন্দু তাকে কি বুলি কয় ভাঁজ কেন্দ্ৰ ক্লিয়াৰ আৰু এবাৰ কৈছো গোলাকাৰ দাপোনখন যিটো গোলকৰ পৰা লোৱা হৈছে সেই গোলকটোৰ কেন্দ্ৰবিন্দুটোক কি বুলি কয় ভাঁজ কেন্দ্ৰ বুলি কয় ঠিক আছে ডেফিনেশ্যন তাৰপিছত নেক্সট টাৰ্মটো হ'ল তোমাৰ যিখন মিৰৰ আছিল যিখন দাপোন আছিল তাৰে সৌ মাজৰ বিন্দুটোৰ এটা নাম আছে সৌ মাজৰ বিন্দুটোৰ নাম কি পিৰে বুজায় যাক আমি কি বুলি কওঁ মেৰু বুলি কওঁ ঠিক আছে এইটোক কয় মেৰু এতিয়া মেৰুৰ ডেফিনেশ্যন কেনেকৈ দিবা মেৰুত গোটেই গোলকটোৰ কথা ক'ব নালাগে অকল দাপোনখনৰ কথা ক'লে যে কি দাপোনৰ বা গোলাকাৰ দাপোনৰ মধ্যবিন্দুটোকে কি বুলি কয় মেৰু বুলি কয় মাজৰ বিন্দুটোকে মেৰু বুলি কয় ঠিক আছে তাৰপিছত নেক্সট এডাল লাইনৰ প্ৰয়োজন হ'ব আমাক কোনডাল এই দুয়োটাৰ মাজেৰে এডাল মই লাইন আঁকিম এইডাল একচুৱেলি তোমালোকে এনেকুৱা লাইন থাকে নেকি এতিয়া দাপোন এখন চাই আছো মই কিবা এনেকুৱা এটা লাইন গুচি যোৱা দেখা নেকি তোমালোকে নেদেখা গতিকে এইডাল এডাল সম্পূৰ্ণ কাল্পনিক লাইন কাল্পনিক ৰেখা গতিকে এইডাল ৰেখাৰ এটা নাম আছে সেইটো নাম কি তোমাৰ মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিস বুলি কয় ইংৰাজীত মুখ্য অক্ষ ঠিক আছে এটা মুখ্য অক্ষৰ ডেফিনেশ্যনটো কেনেকৈ দিবা কাক বোলে একদম সিম্পল পি আৰু সিৰ মাজেৰে যোৱা অৰ্থাৎ দাপোনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে কল্পনা কৰা ৰেখাডালকে কি বুলি কয় তোমাৰ মুখ্য অক্ষ বুলি কয় দেখিছা ইমান ইজি তাৰমানে তোমালোকে মুখস্থ কৰিব নালাগে বস্তুখিনি বুজিবা আনসাৰবিলাক নিজে দিব পাৰিবা ওকে ক্লিয়াৰ তাৰপিছত নেক্সট আন এটা পইণ্টৰ প্ৰয়োজন হ'ব ইয়াতো সেম চোৱা ইয়াতো একেই হ'ব খালি তোমাৰ মানে কি হয় ভাঁজ কেন্দ্ৰটো তোমাৰ পিছফালে থাকে ভাঁজ কেন্দ্ৰটো দাপোনৰ সন্মুখৰ ফালে নাথাকে পিছফালে থাকে আৰু মুখ্য অক্ষডাল এনেকৈ আঁকিম এইটো পি এইটো চি ঠিক আছে এইডাল মুখ্য অক্ষ একে হ'ব তাৰপিছত নেক্সট আহিল তোমাৰ টাৰ্ম এটা ইয়াৰ সৌ মাজত বিন্দু থাকে ঠিক আছে এতিয়া সৌ মাজত বুলি নকওঁ কিয় সৌ মাজত পৰি যায় কিবা ঠিক আছে মানে ইনসিডেন্টলি তোমাৰ পৰি যায় আৰু ঠিক আছে এতিয়া ডেফিনেশ্যনটো কেনেকৈ দিম এতিয়া চাবা এইখন গোলাকাৰ দাপোন গোলাকাৰে হওক বা সমতলে হওক যেটো দাপোন হোৱাৰ লগে লগে যেতিয়া পোহৰ পৰিলে কি হ'ব ৰিফ্লেকশ্যন হ'ব প্ৰতিফলন হ'ব গতিকে ইয়াতো কি হ'ব যেতিয়া পোহৰবিলাক পৰিব কোনবা ফালে গুচি যাব সাপোজ এনেকৈ আহিল এইফালে গুচি গ'ল বুজি পাইছানে গতিকে এই কেইডালৰ নাম কি আছিল আপতিত ৰশ্মি এই দুডালৰ নাম হ'ব তোমাৰ প্ৰতিফলিত ৰশ্মি সেইটো কথাটো তোমালোকে ক্লিয়াৰ হৈছে এতিয়া নেক্সট চাবা এতিয়া সেইবিলাক ৰশ্মি নলওঁ আমি ল'ম যিডাল মুখ্য অক্ষ কি আছিল পি আৰু সিৰ মাজেৰে কল্পনা কৰা ৰেখাডালকে কি বুলি কয় মুখ্য অক্ষ বুলি কয় এতিয়া আমি যেনেকে তেনেকে নলওঁ মুখ্য অক্ষৰ সমান্তৰালকে লওঁ এইডাল এডাল সমান্তৰালকে যোৱা ৰশ্মি এইডাল এডাল সমান্তৰালকে যোৱা ৰশ্মি
আন এডাল ললো মই সমান্তৰালকে যোৱা ৰশ্মি, আন এডাল ললো সমান্তৰালকে যোৱা ৰশ্মি। যদি গোলাকাৰ দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকে ৰশ্মিবিলাক যায় তেতিয়া সদায় কি কৰে, এটা বিন্দুত কটাকটি কৰে। এইটোও ধৰা এটা পইণ্টেদি যাব, এইডালেও সেম পইণ্টেদি গুচি যাব, এইডালেও সেম পইণ্টেদি গুচি যাব, আৰু এইডালেও সেম পইণ্টেদি গুচি যাব। সমান্তৰালকে অহাবিলাকে কাটে দেই। এতিয়া এই বিন্দুটোৰ এটা নাম আছে, সেই নামটো কি হয়, নামটো কি, ফোকাস। এফ এৰে বুজাই ইয়াক, এফ, কেপিটেল এফ। ঠিক আছে, এতিয়া ডেফিনেশ্যনটো কেনেকে দিবা, একদম ইজি। কি, মুখ্য অক্ষ, এইডালৰ নাম আছিল মুখ্য অক্ষ, মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰে প্ৰতিফলনৰ পিছত, প্ৰতিফলন হ'ব লাগিব দেই, মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মিবোৰে প্ৰতিফলনৰ পিছত যিটো বিন্দুত কটাকটি কৰে সেই বিন্দুটোকে কি বুলি কয়, মুখ্য ফোকাস বুলি কয়, বা ফোকাস বিন্দু বুলি কয়, প্ৰিন্সিপাল ফোকাস। ঠিক আছে, অৰ্থাৎ মানে কি হয়, তোমাৰ এইটো সৌ মাজতে পৰি যায় বাৰু। ঠিক আছে, তো এইটো হ'ল ডেফিনেশ্যন। এতিয়া কমপ্লিট কিন্তু ডেফিনেশ্যনটো মোৰ শুদ্ধ হোৱা নাই। কিয় শুদ্ধ হোৱা নাই, এতিয়া চাবাচোন। মই যদি তোমাৰ মিৰৰখন উত্তল লওঁ, মিৰৰখন যদি উত্তল লওঁ, তোমাৰ সেম এইডাল ধৰা মুখ্য অক্ষডাল অলপ বঢ়াই দিলো দেচোন, ধৰা ইয়াত চি আছে। এতিয়া মুখ্য অক্ষৰ সমান্তৰাল ইফালৰ পৰা পোহৰ আহিব, কিয়, কাৰণ তোমাৰ এইফালে কাটা কাটা আছে, আৰু কাটা কাটা থকা মানে কি বুজাই গৈছিলো মই, যে সেইফালে মুখ চাব নোৱাৰি। তোৰ পোহৰ ধৰা এইফালৰ পৰা মুখ্য অক্ষৰ সমান্তৰালকে দুডাল ৰশ্মি গৈছে, পোহৰটোতো সোমাই যাব নোৱাৰে দাপোনখনত, বুজিছেন, দাপোনত পোহৰ প্ৰতিফলনে হয়, প্ৰতিসৰণটো নহয়। গতিকে কি হ'ব, পোহৰটো তোমাৰ ৰিটাৰ্ণ হ'ব, এনেকে খুন্দা খাই উভতি আহিব। এই দুডাল ৰশ্মিয়ে কৰবাত কটাকটি কৰিব নেকি, নকৰে। আৰু মই তাত কি কৈছিলো, যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰে যিটো বিন্দুত কাটে সেইটোকে কি বুলি কয়, তোমাৰ ফোকাস বিন্দু বুলি কয়। কিন্তু ইয়াততো নাকাটিলে, কিন্তু যদি মই বঢ়াই দিওঁ, ইমান বেছি দূৰত গুচি গ'ল বাৰু, মাজতে পৰিব তোমাৰ স্কেলেৰে কৰিলে। ঠিক আছে, তো এই বিন্দুটোত কটাকটি কৰা যেন লাগিব। ঠিক আছে, এই বিন্দুটোকে কি বুলি কয়, ফোকাস বুলি কয়। ঠিক আছে, সদায় তাৰমানে তোমাৰ নাকাটিবও পাৰে, কেতিয়াবা কটাকটি কৰা যেন লাগে। ঠিক আছে, গতিকে ডেফিনেশ্যনটো যদি সোধে যে তোমাৰ মুখ্য ফোকাসৰ সংজ্ঞা দিয়া, তোমালোকে কি দিবা, যে গোলাকাৰ দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰে প্ৰতিফলনৰ পিছত, প্ৰতিফলন হ'ল, প্ৰতিফলনৰ পিছত যিটো বিন্দুত কটাকটি কৰে বা কটাকটি কৰা যেন লাগে, ইয়াত কৰা যেন লাগে, সেই বিন্দুটোকে কি বুলি কয়, তোমাৰ মুখ্য ফোকাস বুলি কয়। যদি তোমাক সোধে স্পেচিফিকেলি, যদি কৈ দিয়ে যে অবতল দাপোনৰ ক্ষেত্ৰত তুমি মুখ্য ফোকাসৰ সংজ্ঞা দিয়া, তেতিয়া ডাইৰেক্ট ক'ব যে যিটো বিন্দুত কটাকটি কৰে। ঠিক আছে, আৰু যদি সোধে উত্তল দাপোনৰ সংজ্ঞা দিয়া, যিটো বিন্দুত কটাকটি কৰা যেন লাগে সেই বিন্দুটোকে কি বুলি কয়, ফোকাস বিন্দু বুলি কয়, বা মুখ্য ফোকাস বুলি কয়। ক্লিয়াৰ? তাৰপিছত নেক্সট টাৰ্ম আহিল তোমাৰ, এইখিনি বুজিব লাগিব যে কি, ইয়াৰ দূৰত্বটোৰ এটা নাম আছে। যেনেকে এইটো বৃত্ত, বৃত্তৰ এইটো কি বুলি কওঁ আমি, ব্যাসাৰ্ধ বুলি কওঁ, ৰেডিয়াস, হয়নে? ইয়াৰ ক্ষেত্ৰত আমি কি বুলি কওঁ, এইটো ভাঁজ ব্যাসাৰ্ধ। ভাঁজ শব্দটো লগাই দিলে হ'ল, ভাঁজ, যেনে কেন্দ্ৰটো ভাঁজ কেন্দ্ৰ দিছে, এইটো কি হ'ব, ভাঁজ ব্যাসাৰ্ধ। ঠিক আছে, ঠিক তেনেকৈ সদায়, আৰু এইটো বস্তু মনত ৰাখিবা, যিটো দূৰত্ব জুখিম, দূৰত্ব সদায় মেৰুৰ পৰা জুখে, এই মেৰুটোৰ পৰা, মেৰুৰ পৰা ভাঁজ কেন্দ্ৰৰ মাজত দূৰত্বক কি বুলি কয়, ভাঁজ ব্যাসাৰ্ধ বুলি কয়। ঠিক তেনেকৈ মেৰুৰ পৰা ফোকাছলৈ যিটো দূৰত্ব, সেইটো কি বুলি ক'ম আমি, ফোকাস দৈৰ্ঘ্য বুলি ক'ম, ফোকাস দৈৰ্ঘ্য, দৈৰ্ঘ্য। ঠিক আছে, ইংৰাজীত স্মল এফেৰে বুজোৱা হয়, ফোকেল লেন্থ বুলি কয়। ঠিক আছে, তো এইখিনি টাৰ্মছ বুজিব লাগিব। এইখিনিৰ পৰা এতিয়া তোমাৰ এটা সূত্ৰ আহিলে, কি সূত্ৰ, এতিয়া চোৱা, মই কৈছিলো যে এইটো সৌমাজত থাকে, সৌমাজত থকাৰ লগে লগে এফ আৰু এইফালেও সেম দৈৰ্ঘ্যৰ এফ এটাৰ মানে থাকিব ন, বুজিছেনে? তো দুটা এফ মিলি কাৰ সমান হৈছে, আৰৰ সমান, অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ আৰ ইজ ইকুৱেল টু কেইটা এফ, দুটা এফ, অৰ্থাৎ আৰ ইজ ইকুৱেল টু টুৱাইচ এফ। তো এটা সূত্ৰ আহিল তোমালোকে, গতিকে এইটো মনত ৰাখিবা। তাৰপিছত তোমালোকৰ আন এটা টাৰ্মছ চিনি ল'ব লাগে, কোনটো, এই যিটো ব্যাস, গোলাকাৰ দাপোনৰ যিটো কাৰ্যকৰী ব্যাস, এইখিনিক, অৰ্থাৎ ইয়াৰ পৰা এইখিনিক কি বুলি কয়, গবাক্ষ ছিদ্ৰ বুলি কয়। এইটো সিমান ইম্পৰ্টেণ্ট নহয় বাৰু, তথাপিও মনত ৰাখিবা, গবাক্ষ ছিদ্ৰ, এপাৰ্চাৰ বুলি কয় ইংৰাজীত।
ঠিক আছে তো এইকেইটা টাৰ্মছ মনত ৰাখিবা বিশেষকৈ এইকেইটা এইটো লাষ্টত ইমান ইম্পৰ্টেণ্ট নহয় তো এইকেইটা যদি নাজানা তোমালোকে পিছকলৈকে একোৱে ধৰিব নোৱাৰিবা যেতিয়া ৰশ্মি চিত্ৰত আহিম কাৰ কি মুৰা কৈ আছে মানে মূৰৰ ওপৰত দি গুচি যাব স্কুলতো বুজাই হওক বা মই বুজাই হওক বা বেলেগে বুজালেও হওক তোমালোকৰ মূৰতে নোসোমাব গতিকে এইখিনি ক্লিয়াৰ কৰি ল'বা আৰু এতিয়া আজিলৈ মই ভিডিঅ' এইখিনিতে শেষ কৰিম তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা আৰু লগতে আগৰ ভিডিঅ'বিলাক পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ধন্যবাদ